মই বৰ্তমান উপস্থিত আছোঁ ডিমৌ ৰাজহুৱা খেলপথাৰত আৰু আজি সমগ্ৰ ৰাজ্যই অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰিছে। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ যি জন্মদিনৰ লগত সংগতি ৰাখি এই দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰি আহিছে আৰু ডিমৌ হেণ্ডবল ক্লাবে ডিমৌ ৰাজহুৱা খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰিছে আৰু প্ৰথম যি কাৰ্যসূচী সেই প্ৰথম কাৰ্যসূচী হিচাপে আপোনাৰ দেখিছে যে এই সমূহীয়া দৌৰ অনুষ্ঠান চলি আছে আৰু ইয়াৰ সৈতে আমাৰ উদযাপন সমিতিৰ লোকসকল আছে। মই আপোনাৰ পৰা প্ৰথমতেই যি অভিৰুচি দিৱসৰ শুভেচ্ছা জনাইছোঁ, এই মুহূৰ্তত কি ক'ব? ধন্যবাদ। সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ দেশৰ সম্পদ, এই বাক্যশাৰীকে আমি সৰুগত কৰি আজি 42 বছৰত ভৰি দিছোঁ অভিৰুচি ক্ৰীড়া দিৱস উদযাপন ডিমৌ হেণ্ডবল ক্লাবৰ তত্বাৱধানত। প্ৰথম অৰ্জুন অসমৰ ভোগেশ্বৰ বৰুৱাৰ জন্মতিথিত আমি এই অভিৰুচি ক্ৰীড়া দিৱস পালন কৰি আহিছোঁ। এই বছৰো আমি ডিমৌ হেণ্ডবল ক্লাব তথা ডিমৌ অঞ্চলৰ বিভিন্ন ক্ৰীড়া সংগঠক, ক্ৰীড়া খেলুৱৈ, ক্ৰীড়াৰ লগত জড়িত ব্যক্তিসকল, স্থানীয় ৰাইজৰ সহযোগত ডিমৌ ৰাজহুৱা খেলপথাৰত আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লৈছোঁ। এয়া আমাৰ প্ৰথম কাৰ্যসূচী সমূহীয়া দৌৰ আমি আৰম্ভ কৰিবলৈ লৈছোঁ। ধন্যবাদ। হয়, ধন্যবাদ জনাইছোঁ। আৰু আজি ডিমৌ আৰক্ষী থানাৰ যিজন বিষয়া আছে তেখেতে এই যি সমূহীয়া দৌৰৰ ফ্লেগ অফ কৰিছে আৰু কিছু মুহূৰ্তৰ পাছতে এই ফ্লেগ অফ অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু দেখিছে কেমেৰা সহযোগীয়ে দেখুৱাই আছে এয়া ডিমৌ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই এই যি প্ৰথম কাৰ্যসূচী সমূহীয়া দৌৰৰ ফ্লেগ অফ কৰিছে আৰু দিনজোৰা কাৰ্যসূচী আৰু কেইবাটাও কাৰ্যসূচী আছে। ডিমৌ ৰাজহুৱা খেলপথাৰৰ পৰা এই যি সমূহীয়া দৌৰ অনুষ্ঠান অনুষ্ঠিত হৈছে। আমাৰ সৈতে উপস্থিত আছে মঞ্জুৰ আলী ডাঙৰীয়া, বিশিষ্ট খেলুৱৈ। মই আপোনাৰ পৰা আজি দিনটোৰ কাৰ্যসূচী প্ৰথমতে মই ডিমৌ হেণ্ডবল ক্লাবৰ তৰফৰ পৰা আমাৰ যিমান ক্ৰীড়া সংগঠক আৰু সমূহ খেলুৱৈৰ তৰফৰ পৰা শ্ৰদ্ধাৰ ভোগেশ্বৰ বৰুৱা দেৱলৈ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ জন্মদিনৰ। আৰু আমি ডিমৌ হেণ্ডবল ক্লাবে বিগত বছৰতে এই বছৰ আয়োজন কৰিছোঁ বিভিন্ন ক্ৰীড়া অনুষ্ঠানত আৰু আমাৰ প্ৰথম কাৰ্যসূচী আজি সমূহীয়া দৌৰ আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। আমাৰ তলত ক্ৰীড়া সংগঠকৰ সম্বৰ্ধনা আৰু খেলুৱৈসকলৰ মাজত খেল অনুষ্ঠিত হ'ব, সেই সকলোৰে আমি সহায় সহযোগ পাইছোঁ। ক্ষেত্ৰৰ কাৰণে এটা আজি উল্লেখযোগ্য দিন, অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আজি জন্মদিন আৰু শিৱসাগৰ জিলাৰ এজন নাগৰিক হিচাপে বিশেষকৈ মই তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু জন্মদিনৰ আজি এই শুভক্ষণত তেওঁ যাতে আমাৰ অনুপ্ৰেৰণা উৎস হৈ ৰয় নতুন প্ৰজন্মৰ খেলুৱৈসকলৰ বাবে, তাৰ বাবে তেখেতক আজি পবিত্ৰ জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ ক্ৰীড়া ক্ষেত্ৰত আজিৰ দিনটোত প্ৰায় সকলোবিলাক জিলা, উপজিলা ক্ৰীড়া সন্থাই আজি অভিৰুচি দিৱস হিচাপে পালন কৰে আৰু তেখেতে সেই সময়তে এছিয়ান গেমছত যি পদক পাবলৈ সক্ষম হৈছিলে, উন্নত মানৰ তেতিয়া ক্ৰীড়া ব্যৱস্থাও নাছিলে, তাৰ গোটেই তেওঁ নিজৰ বলৰে আজি সেই সময়তে এছিয়ান গেমছত পদক পাবলৈ সক্ষম হৈছিলে, অৰ্জুন বঁটা পাইছিলে আৰু তাৰ বাবে আমি অসমবাসী হিচাপে গৌৰৱান্বিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।